মোৰ পেজৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু এটা কথা কওকচোন, আপোনালোকে শাক-পাচলিৰ বাকলিসমূহ কি কৰে? যিসকলৰ ঘৰত গৰু ছাগলী আছে তেওঁলোকে গৰু ছাগলীকে দিয়ে নিশ্চয়, আৰু যিসকলৰ ঘৰত নাই তেওঁলোকে বাৰু কি কৰে? পেলাই দিয়ে নেকি আপোনালোকে? আমি কি কৰোঁ চাওকচোন। শাক-পাচলিৰ বাকলিখিনি এয়া দেখিছে, আমি শাক-পাচলিৰ বাকলিখিনি এনেদৰে এটা পাত্ৰত থৈ দিওঁ। মইতো বাল্টিত থৈছোঁ। এয়া এতিয়া সাৰ হৈ আছে। এই বাল্টিটোত আমাৰ কিন্তু কোনো ধৰণৰ ফুটা নাথাকে, কাৰণ ইয়াত শাক-পাচলিৰ যিখিনি বাকলি, সেই বাকলিখিনিত আমি ইয়াত দুদিন এদিনৰ মূৰে মূৰে তেনেকৈ পানী দি থওঁ, আৰু যেতিয়া এই বাকলিখিনি ৩-৪ দিনৰ পিছত গেলি যায়, গেলি যোৱাৰ পাছত এনেধৰণে যিটো পানী ওলায়, সেই পানীটো আমি আমাৰ শাক-পাচলিত দিওঁ। আমাৰ যিখন ঘৰৰ শাক-পাচলিৰ বাগান আছে বা এয়া জলকীয়া দেখিছেনে, আমি ইয়াত এনেধৰণে দিওঁ। আমি ইয়াত বেলেগ একো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ। এইখিনি দিয়াৰ ফলতে আমাৰ এনেকৈ জলকীয়া পুলিখিনি ধুনীয়া হৈ গৈছে। আৰু আমি অকল যে জলকীয়া পুলিতে দিওঁ তেনেকুৱা নহয়, আমি আমাৰ যিখিনি বেঙেনা পুলি আছে বা ফুল সকলোতে দিব পাৰোঁ। আপোনালোকেও যদি এনেকৈ দিব বিচাৰে বা পাচলি বাকলি যদি আপোনালোকৰ থাকে, আপোনালোকে এনেধৰণে টিং বা ভাল পাত্ৰত তেনেকৈ থৈ দিব, আৰু এইটো তেনেকৈ বুৰাই থোৱাৰ পাছত পানী দি দিব। যেতিয়াই পানীখিনি গেলিব পচিব, আপোনালোকৰ যিখন কিটচেন গাৰ্ডেন বুলিয়েই কোৱা হওক বা যিয়ে নহওক, যোনে যি বুলি কয় তেনেধৰণে দিব পাৰিব। বহুত ভাল উপকাৰ পাব, আৰু আমি তেনেধৰণে পাইছোঁ। মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে, যদি উপযোগী বুলি ভাবে, আজিৰ পৰা আপোনালোকে শাক-পাচলিৰ বাকলিখিনি এনেধৰণে সংৰক্ষণ কৰি ৰাখিব। তেতিয়া আপোনালোকে উপকৃত হ'ব। আজিলৈ বাৰু ইমানেই।